আজি বিহালী কল্যাণ আশ্ৰমত আমি এখন যুৱ সমাৰোহ আয়োজন কৰিছিলোঁ। ইয়াৰ অৰ্থটো উদ্দেশ্যটো এইটোৱেই যে আমাৰ বিশেষভাৱে আমাৰ বিহালী সমষ্টিত বনৰীয়া হাতীৰ বহুত তাণ্ডৱ হৈছে। এই আমি কাৰোবাক দুখিবৰ কাৰণে আচলতে আমি সমাৰোহখন পতা নাই। আমাৰ এটাই উদ্দেশ্য যে এই সমস্যাখিনি আমি কি ধৰণে আমি চৰকাৰৰ ওচৰত উপস্থাপন কৰিব পাৰোঁ, কি ধৰণে আমাৰ এই সমস্যাখিনি আমাৰ সমাধান হয়। তাৰ লগে লগে আমি যে যিহেতু প্ৰত্যেকবাৰ ধান পকাৰ সময়তে বনৰীয়া হাতী আহি আমাৰ ধানখিনি নষ্ট কৰে আৰু খেতি কৰা মানুহটো আপোনালোকে সকলোৱে জানেই, অতি দুখীয়া মানুহে আচলতে খেতি কৰে। তেওঁলোকে ইয়াৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে ধানৰ পৰিৱৰ্তে আৰু কিবা খেতি বা মৎস্য পালন কৰি এই অভাৱটো দূৰ কৰিব পাৰি নেকি, তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তাৰ লগে লগে যিহেতু 2021 চনত ইলেকশ্যন আহি আছে, তাৰ ইলেকশ্যনৰ সম্পৰ্কেও আমাৰ যুৱ শক্তিয়ে এইবাৰ কেনেধৰণে অগ্ৰাধিকাৰ দিব, কি ধৰণে আগভাগ ল'ব, তাৰ বিষয়ে আমি আজি আলোচনা কৰিলোঁ। ধন্যবাদ।